সুপ্ৰভাত প্ৰিয় বন্ধু বান্ধৱীসকল চাই আছে চন্দিৰাম টক্স আৰু চন্দিৰাম টক্স চাই থকা কাৰণে আপোনাসকল প্ৰত্যেককে অশেষ ধন্যবাদ দিছোঁ। আচলতে আপোনাসকলৰ মাজত আজি আলোচনা কৰিবলৈ ওলাইছোঁ এটি পুৰণি দিনৰে পৰা আজিলৈকে চলি অহা নাৰীৰ ওপৰত যিটো মানুহৰ চিন্তাধাৰা, নাৰীৰ বা মহিলাসকলৰ ওপৰত মানুহৰ যি ধৰণৰ স্বভাৱ চৰিত্ৰ আদিৰে পৰা বুৰঞ্জী প্ৰসিদ্ধ ভাৰতৰ পৰা বা পৃথিৱীৰ গোটেই দেশো যদি কোনোবাই চাব জানে তে নাৰীৰ ওপৰত কেনেকুৱা আচৰণ মানুহে দেখুৱাই আছে তাকে আমি কিছু আলোচনা কৰাৰ কাৰণে প্ৰয়াস কৰিছোঁ। নিশ্চয় চাই থাকিব ভিডিঅ'টো শেষলৈ আৰু ছাবস্ক্ৰাইব কৰিব। কথা হ'ল যে ভগৱান বিশ্ব যেতিয়া সৃষ্টি কৰে, ভগৱানে নাৰীৰ যিটো জীৱন, নাৰীৰ জীৱন সৃষ্টি কৰোঁতে বহুত সময় লৈছিল। এইটো এটা অতি চিন্তনীয় বিষয় হৈছিল। সেই সময়ত দেৱতাসকলে ভগৱানক প্ৰশ্ন কৰিছিল যে নাৰীৰ জীৱনটো সৃষ্টি কৰোঁতে ইমান সময় প্ৰভু কিয় ল'লে? কাৰণ বাকী যিমানবিলাক জীৱ জন্তু পৃথিৱীত সৃষ্টি কৰা হৈছিল খুব কম সময়ৰ ভিতৰত সৃষ্টি কৰা হৈছিল, কিন্তু নাৰীৰ জীৱনটো সৃষ্টি কৰোঁতাই বহুত সময় লৈছিল। তাকে লৈ দেৱতাসকলৰ মাজত চিন্তাৰ এটা পয়োভৰ গঢ়ি উঠিছিল। তেতিয়া সৃষ্টিকৰ্তাই কৈছিল, ভগৱানে কৈছিল যে নাৰীৰ জীৱনটো অতি ৰহস্যময় জীৱন হ'ব আৰু নাৰীৰ জীৱনটো সাংঘাতিক ধৰণৰ ত্যাগ স্বীকাৰ কৰিব পৰা জীৱন হ'ব। সেইকাৰণে নাৰীৰ জীৱনটোৰ সৃষ্টি কৰোঁতে বহুত ভাবি চিন্তি সৃষ্টি কৰিব লগা হৈছে। সেইকাৰণে নাৰীৰ জীৱনৰ ওপৰত বৰ্তমানে আমি আজিৰ যুগতো, এই যুগতো বৰ্তমানৰ যুগতো নাৰীৰ ওপৰত যিবিলাক আমি অশালীন মন্তব্য দি থাকোঁ, বহুতে নাৰীক যি ধৰণে পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে, যি ধৰণে মানুহে নাৰীক খেলাৰ পুতলাৰ নিচিনা ব্যৱহাৰ কৰে, এই ধৰণৰ কথাবিলাকৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আপোনাসকলে চাওক যে ইতিহাসত যদি আমি বুৰঞ্জীৰ পাত মেলি চাওঁ বা 14 শাস্ত্ৰ 18 পুৰাণ বা 4 বেদ, ৰামায়ণ মহাভাৰত, বিবিধ ধৰণৰ ধৰ্মীয় পুথিবিলাক যদি চাওঁ, গোটেইবিলাকতে দেখিবলৈ পোৱা যায় যে নাৰীৰ মহিমা অধিক মহিমা আছে। নাৰীৰ ওপৰত যিসকল লিখক, আমাৰ পুৰাণ হওক, শাস্ত্ৰ হওক, বেদ হওক, যিবিলাকৰ ওপৰত আমি নাৰীৰ বিষয়ে যথেষ্ট পাওঁ, তাত নাৰীৰ ওপৰত যথেষ্ট ধৰণৰ গুৰুত্ব দিয়া হৈছে আৰু নাৰীৰ মহিমা স্পষ্টকৈ দেখুওৱা হৈছে। সাবিত্ৰীৰ কথা যদি আমি চিন্তা কৰোঁ, সতী সাবিত্ৰীয়ে সেই তাহানি কালতে, ঋষিমুনিৰ কালত সাবিত্ৰীৰ স্বামী সত্যবান মৰাৰ পিছত অশেষ ধৈৰ্য ধৰি, আনকি যম ৰাজাকো যুক্তি তৰ্কৰে পৰাস্ত কৰি নিজৰ স্বামীক জীয়াই উঠাইছিল আৰু 100জনকৈ পুত্ৰ লাভ কৰিছিল, সত্যবান এবাৰ মৰাৰ পিছতো। গতিকে এই মহিমাময়ী নাৰী ভাৰতবৰ্ষত বা অসমত আমাৰ কিয় সন্মানিত নহয়? চাওক জয়মতীৰ কাহিনী। আহোমৰ বুৰঞ্জী বা ভাৰত বুৰঞ্জীত বা ইতিহাসত জয়মতীৰ কাহিনী সকলোৱে জানে। নিজৰ স্বামীৰ গদাপাণিৰ প্ৰাণ ৰক্ষাৰ হেতুকে
অৰ্থাৎ গদাপাণি বুলিয়েই নহয়, ল'ৰা ৰজাৰ যি অমানসিক অত্যাচাৰ, এই অত্যাচাৰক প্ৰতিহত কৰাৰ কাৰণে সতী জয়মতীয়ে জেৰেঙা পথাৰত নিজৰ প্ৰাণ বিসৰ্জন দিছিল। ইমান ত্যাগৰ এটা উদাহৰণ আছে অকল নাৰীৰ জীৱনত। আধুনিক ভাৰতত যদি আমি খোজ দিওঁ দেখিবলৈ পাম তেতিয়া যে কনকলতাৰ নিচিনা গাভৰু 16 বছৰীয়া ছোৱালী এজনী ব্ৰিটিছক খেদি পঠিওৱাৰ কাৰণে যি প্ৰতিবাদ সাব্যস্ত কৰিছিল, সেই প্ৰতিবাদত কনকলতাক পুলিচ লগোৱাই ব্ৰিটিছ চৰকাৰে গুলি মাৰি নিহত কৰিছিল। এনে ত্যাগৰ মহিমা নাৰীৰ মাজত আছে।